নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা শুই উঠি দেখিলোঁ এইফালে গোটেই বতৰটো ডাৱৰীয়া, পূৰা বৰষুণ দি আছে আৰু আনফালে আমাৰ এইফালে পানী আহিছে, পানীটো বহুত হৈছে। সেইটো কাৰণে এইফালে আমাৰ জাল পাতি থৈছে ইয়াত এইফালে জাল পাতি থৈছে মাছ আহিব বুলি। আকৌ মায়ে আকৌ গাখীৰখিনি খীৰাই ইয়াত ষ্টেপতে থৈ দিলে। এতিয়া আকৌ ভিতৰলৈ লৈ যাব লাগিব। গাখীৰখিনি ভিতৰলৈ আনি এইফালে ভাল বাচন এটাত আমি ভালকৈ চাকি ল'লোঁ। তাতে অলপ পানীও এড কৰি দিছোঁ। তাৰপাছত এইফালে নিজৰ কাৰণে একাপ চাহো বনাই ল'লোঁ। চাহখিনি ভালকৈ উতলাৰ পাছত আমি তাতে আদা এডোখৰ খুন্দি এড কৰি দিছোঁ। এইফালে আকৌ চাহ কাপ হোৱাৰ পাছত ধুনীয়াকৈ কাপ এটাত বাকি লৈছোঁ। এইফালে ৰাতিপুৱা মায়ে পায়স বনাই থৈছিলে, তাকো অলপ লৈ ল'লোঁ। পায়স আৰু চাহ বাঢ়ি লৈ আমি ভালকৈ বাৰান্দাতে বহি ভালকৈ খাব ল'লোঁ। খাই উঠি মেলি এইফালে আমাৰ এইফালে কল এথোকা লাগিছে, তাকে আজি ঠেকা দিব লাগিব, নহ'লে খহি পৰি থাকিব। তাকে যা যোগাৰ কৰি আছোঁ। এইফালে ভালকৈ বাঁহ দুডাল লৈ ভালকৈ বান্ধি লৈছোঁ। বান্ধি লৈ এইফালে ঠেকাটো দিবলৈ আহিলোঁ। ফুল থকা ডাঙৰ নহওঁতে আমি ঠেকাটো লগাব লৈছোঁ, নহ'লে ডাঙৰ হৈ গ'লে মানে এইফালে ঠেকাটো লগাব নোৱাৰিম, আকৌ খহিও পৰি থাকিবও পাৰে। আমি এইফালে ভালকৈ ঠেকাটো লগাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।